ONGC পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যনৰ উদ্যোগত আয়োজিত অভিনন্দন 3.0 শীৰ্ষক অনুষ্ঠানত উপস্থিত থকা এই অনুষ্ঠানৰ মুৰব্বী সদৃশ ইডি ডেজিগনেটেড আমাৰ অতি শ্ৰদ্ধাৰ উদয় পাছোৱান ডাঙৰীয়া, মঞ্চত উপস্থিত থকা শিৱসাগৰৰে জীয়ৰী আৰু এতিয়া শিৱসাগৰৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া ডাঙৰীয়ানী, অসমৰ এটি অন্যতম শক্তিশালী জাতীয় সংগঠন টাই আহোম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি বসন্ত গগৈ ডাঙৰীয়া, মোৰ সন্মুখত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি ডাঙৰীয়া, সন্মানীয় কাৰ্যনিৰ্বাহক সদস্য অনিমেষ ভাগৱতী ডাঙৰীয়া, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মানৱ হাজৰিকা প্ৰমুখ্যে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, সঞ্জীৱ বৰুৱা ডাঙৰীয়াকে প্ৰমুখ্য কৰি ONGC পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু মোৰ সন্মুখত উপস্থিত নিজ গুণে সমুজ্জ্বল বিশিষ্ট ব্যক্তিসকল, অভিভাৱক অভিভাৱিকাসকল আৰু অতি মৰমৰ আজি এই অনুষ্ঠানটোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ছাত্ৰ ছাত্ৰীসকল, মই সম্বোধন দীঘলীয়া এইকাৰণে কৰিছোঁ, কথাবোৰ দীঘলীয়া কৰিব লগা নাই। আৰু যদিও মুখ্য অতিথিৰ ভাষণ ৰাখিবলৈ দিছে, এটা ছাত্ৰ সংগঠনৰ প্ৰতিনিধি হিচাপে প্ৰথম কামটোৱেই হৈছে ছাত্ৰ ছাত্ৰীৰ মনৰ কথা বুজিব লাগে। আৰু এইখিনি সময়ত ছাত্ৰ ছাত্ৰীৰ মনৰ কথা এইটোৱে যে ভাষণ ইতিমধ্যে তিনিগৰাকীয়ে ৰাখিছে আৰু দীঘলীয়া ভাষণ শুনিবলৈ কাৰো মন নাই, গতিকে দীঘলীয়া কথা কৈ মই তেওঁলোকক আমনি নকৰোঁ। মূল কথাটো প্ৰথমতে ONGC পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ধাৰাবাহিকতা ৰক্ষা কৰি অনুষ্ঠানটোৰ আয়োজন কৰি আছে। আৰু এটা সংগঠনৰ প্ৰতিনিধি হিচাপে আমি জানো যে এটা অনুষ্ঠানৰ ধাৰাবাহিকতা ৰক্ষা কৰিবৰ কাৰণে যথেষ্ট কষ্টৰ প্ৰয়োজন, পৰিকল্পনাৰ প্ৰয়োজন, ত্যাগৰ প্ৰয়োজন। সেইকাৰণে মই এমপ্লয়িজ এছ'চিয়েশ্যনৰ প্ৰতিগৰাকী সতীৰ্থক নিজৰ কাৰণে এটি হাত চাপৰি বজাবলৈ প্ৰথমতে অনুৰোধ জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যে অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়, অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰাৰ মূল লক্ষ্য থাকে দুটা। আজি ইয়াৰ পৰা অভিনন্দন পত্ৰখন গ্ৰহণ কৰি উভতি যাওঁতে মই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই কথাটো উপলব্ধি কৰি যোৱাটো বিচাৰোঁ যে কিহৰ কাৰণেনো অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। মই ভাল নম্বৰ পালে, মোৰ মাৰ্কশ্বিটখন শক্তিশালী হ'লে ONGC পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যনৰ কিনো লাভ হ'ব? মই ভাল মাৰ্কশ্বিট এখন থাকিলে ভাল শিক্ষানুষ্ঠান এখনত পঢ়িবলৈ পাম, ভাল ফলাফল লাভ কৰিলে ভাল চাকৰি বাকৰি পাম, মোৰ চাকৰিৰ দৰমহাকেইটাও মোৰ একাউণ্টতে আহিব, মোৰ মা দেউতাৰ একাউণ্টতো নাযায়, এমপ্লয়িজ এছ'চিয়েশ্যনৰ একাউণ্টতো মুঠেই নাযায়। তাৰ পাছতো তেওঁলোকে কিয় আয়োজন কৰে? আজিৰ কিন্তু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এটা কথা উপলব্ধি কৰাটো ভাল যে অভিনন্দন অনুষ্ঠানসমূহত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ ব্যক্তিগত সফলতাক এখন সমাজে উদযাপন কৰে। The success of an individual is being celebrated by the society at large. গতিকে অভিনন্দন গ্ৰহণ কৰাৰ মুহূৰ্তটোতে এই উপলব্ধিটো জীৱনৰ কাৰণে হৃদয়ত ৰোপণ কৰিব লাগে যে মোৰ ব্যক্তিগত সফলতাক যিখন সমাজে উদযাপন কৰিছে সেই সমাজখনৰ প্ৰতি মোৰ কিবা এটা দায়িত্ব আছে আৰু সেই সমাজখনৰ প্ৰতি দায়বদ্ধ হৈয়ে মই জীৱনটো আগবঢ়াব লাগিব। সেইটো প্ৰথম কথা। আৰু তাৰ দ্বিতীয় উদ্দেশ্যটো হৈছে যে অভিনন্দন অনুষ্ঠানত জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিলে তেওঁলোকৰ অনুজ প্ৰজন্মটোৱে উৎসাহিত হয় যে দাদাহঁতক বাহঁতক এই ধৰণেৰে সকলোৱে অভিনন্দন জনাইছে, গতিকে আমি ভাল ফলাফল লাভ কৰিলে আমাকো জনাব। সেইটো হৈছে মূল কথা। আৰু অসমৰ দৰে ৰাজ্যত এনেকুৱা অনুষ্ঠানবিলাকৰ প্ৰাসংগিকতা এইকাৰণেই বেছি, শিক্ষাক লৈ আমি যিমান উদযাপন কৰিব পাৰোঁ সিমান কৰিব লাগে। কাৰণ আমাৰ ৰাজ্যখনৰ পৰিৱেশ, আমাৰ ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীৰ প্ৰত্যাহ্বান, আমাৰ ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰোঁতে সন্মুখীন হোৱা সমস্যা ভাৰতবৰ্ষৰ বেলেগ প্ৰান্তৰ লগত নিমিলে। যিখিনি সময়ত এতিয়া ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ আগ্ৰহ কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে, ডেটা মাইনিঙৰ বিষয়ে, ৰবটিক্সৰ বিষয়ে, মেচিন লাৰ্ণিঙৰ বিষয়ে, সেইবোৰ হৈছে দেশৰ শিক্ষা ব্যৱস্থাৰ চৰ্চিত বিষয়। আমাৰ এতিয়াও আকৌ অসমৰ শিক্ষা ব্যৱস্থা বুলি ক'লে সংবাদ শিৰোনাম দখল কৰা ছবিখন হৈছে এজনীয়া শিক্ষকেৰে সৈতে প্ৰাথমিক বিদ্যালয় চলি আছে, একেটা শ্ৰেণীকোঠাত ৪টা-৫টা শ্ৰেণীৰ পাঠদান চলি আছে। এবাৰ বানপানী আহিলে এইখিনিতে থকা
শিক্ষানুষ্ঠানখন বানপানী পাৰ হৈ যোৱাৰ পিছত এইখিনিতে থাকিব নে নাথাকে, নে ল'ৰা ছোৱালীয়ে নাও পাৰ হৈ আকৌ শ্ৰেণীৰ কাৰণে যাব লাগিব, তাৰ নিশ্চয়তা নাথাকে। গতিকে আমাৰ সমস্যাবোৰ বেলেগ, প্ৰত্যাহ্বানবোৰ বেলেগ। তেনে প্ৰত্যাহ্বানৰ মাজতো যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰে, যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যৱসায়ৰ বলত এখন ভাল মাৰ্কশ্বিট আজৰি আনিবলৈ সক্ষম হয়, সেই ছাত্ৰ ছাত্ৰীসকলৰ অধ্যৱসায়, সেই ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট, সেই ছাত্ৰ ছাত্ৰীসকলৰ একনিষ্ঠ পঢ়া শুনা আমি উদযাপন কৰিবই লাগিব। আৰু সেইকাৰণে মই দ্বিতীয়টো অনুৰোধ জনাইছোঁ, এই অভিনন্দন গ্ৰহণ কৰিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি হাত চাপৰি বজাবলৈ এটাকে মই অনুৰোধ জনাইছোঁ। আমাৰ ইয়াত পৰিৱেশটো অলপ বেলেগ এই কাৰণেই, আমাৰ অসমত আমি যোৱা বহুকেইটা দশক এটা অদৰকাৰী বিতৰ্কৰ মাজত পাৰ কৰি দিছোঁ। মই আজিকালি অভিনন্দন অনুষ্ঠানবোৰত গ'লেই কথাটো কওঁ, আমাৰ ইয়াত থকা জ্যেষ্ঠসকল যাৰ সন্তানে আজি অভিনন্দন গ্ৰহণ কৰিব আহিছে, সেই অভিনন্দন গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰা, তেওঁলোকৰ মাক দেউতাকৰ পৰা, তেওঁলোকৰ ওপৰৰ প্ৰজন্মলৈকে আমি সকলোৱে জীৱনত ঘৰত এবাৰ হ'লেও এটা একদম অদৰকাৰী বিতৰ্কত ভাগ লৈছোঁ। সেই বিতৰ্কটো হৈছে ছায়েন্সত পঢ়া ল'ৰা ছোৱালী বেছি চোকা নে আৰ্টছত পঢ়া ল'ৰা ছোৱালী বেছি চোকা, নে কমাৰ্চত পঢ়িলে ছাত্ৰ ছাত্ৰী বেছি মেধাৱী হয়। এইটো একেবাৰে এটা অদৰকাৰী বিতৰ্ক, কিন্তু আমি সকলোৱে ঘৰত এদিন নহয় এদিন এই কথাটো পাতিছোঁ। আৰু যিখিনি সময়ত আমি অসমত বহু দশক ছায়েন্সত পঢ়া ল'ৰা ছোৱালী বেছি চোকা নে আৰ্টছত পঢ়া ল'ৰা ছোৱালী বেছি চোকা নে কমাৰ্চত পঢ়া ল'ৰা ছোৱালী বেছি চোকা পাতি নষ্ট কৰি দিলোঁ, সেইখিনি সময়ত দেশত নতুন শিক্ষানীতি আহি গ'ল। আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এতিয়া কলা, বিজ্ঞান, বাণিজ্যৰ সাধাৰণ শ্ৰেণী বিভাজনবোৰ নোহোৱা কৰি উচ্চ শিক্ষাক একাকাৰ কৰি আগবঢ়াই লৈ যোৱাৰ কথা কৈছে। গৱেষণামূলক পাঠ্যক্ৰম, বৃত্তিমূলক শিক্ষাৰ কথা কৈছে। আৰু যেতিয়া এই সাধাৰণ শ্ৰেণী বিভাজনবোৰ নোহোৱা হৈ নতুন ধৰণেৰে আগবাঢ়ি যাব, তেতিয়া জীৱন আৰু জীৱিকাৰ বহুত পৰম্পৰাগত পথ বন্ধ হৈ যাব আৰু নতুন নতুন পথৰ সন্ধান ওলাব। গতিকে কোনবোৰ বিষয় পঢ়া শুনা কৰিলেনো আমাৰ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে গৈ একোজন ডিগ্ৰীধাৰী নিবনুৱা হ'ব নালাগে, কোনবোৰ বিষয় পঢ়া শুনা কৰিলেনো সংস্থাপন পাব, সেই কথাবোৰ হাইস্কুল পৰ্যায়ৰ পৰা ছাত্ৰ ছাত্ৰীক বুজোৱাৰ প্ৰয়োজন আছে। আৰু তাৰ কাৰণে প্ৰয়োজন আছে এটা ডেডিকেটেড কেৰিয়াৰ কাউন্সেলিং এফৰ্টৰ। খুব নিষ্ঠাৰে সৈতে ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰ কাউন্সেলিং হ'ব লাগিব। আমাৰ স্কুল কলেজসমূহত কেৰিয়াৰ কাউন্সেলিঙৰ ভাল ব্যৱস্থা নাই। দুই এখন কলেজ ব্যতিক্ৰম আছে, কিন্তু বেছিভাগ কলেজতে নেকৰ এছেছমেণ্ট অহাৰ সময়ত এটা ৰুম চূণতেল সানি ৰাতিৰ ভিতৰতে ৰং কৰি ওপৰত বৰ্ড এখন লগাই দিয়ে, কেৰিয়াৰ কাউন্সেলিং চেল বুলি। নাকৰ এছেছমেণ্টটো পাৰ হৈ যায়, কেৰিয়াৰ কাউন্সেলিং চেলতো এলান হৈ উঠে। গতিকে সেই পৰিৱেশটো সলনি কৰি ছাত্ৰ ছাত্ৰীক সৰুৰে পৰাই কোন দিশেৰে আগবাঢ়ি যাব তাৰ কাৰণে প্ৰস্তুত কৰি তুলিব লাগিব। আৰু সেইকাৰণে আমি এনেকুৱা মঞ্চবোৰত গ'লে ৰজাঘৰলৈও কিছুমান দাবী উত্থাপন কৰোঁ। আমাৰ অসমৰ পৰিৱেশটো বেলেগ বুলি মই এইকাৰণেই কৈছোঁ, অসমত কেতিয়াও পৰিকল্পিতভাৱে সংস্থাপন সৃষ্টি কৰিব পৰা পাঠ্যক্ৰমৰ ব্যৱস্থা কৰাই নহ'ল। এই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকে এই কথাটো উপলব্ধি কৰা ভাল যে জীৱনৰ আচল দৌৰ, আচল প্ৰতিযোগিতা এতিয়া আৰম্ভ হৈছে। চৰকাৰে আজিকালি কয় যে 1.5 লাখ চাকৰি দিলোঁ, চৰকাৰী চাকৰি। এইটো সাধুবাদৰ কথা যে অসমত এটা পৰিৱেশৰ সৃষ্টি হৈছে, টকা পইচা নিদিয়াকৈ চৰকাৰী চাকৰি আজিকালি পায় বুলি মানুহৰ মনত এটা সন্তুষ্টি আহিছে। কিন্তু এটা বুনিয়াদী প্ৰশ্ন আছে, যিখিনি সময়ত 1.5 লাখ চৰকাৰী চাকৰি দিবৰ কাৰণে 5 বছৰ সময় লাগে, সেইখিনি সময়ত প্ৰতি বছৰত গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, গোটেই বিশ্ববিদ্যালয়কেইখনে মিলি বছৰে বছৰে 1 লাখ নতুন গ্ৰেজুৱেট সৃষ্টি কৰি আছে। অৰ্থাৎ বছৰে বছৰে শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। আৰু অসমত 25 লাখতকৈ বেছি পঞ্জীয়ন কৰা নিবনুৱাৰ সংখ্যা আছে, ৰেজিষ্টাৰ্ড আনএমপ্লয়ড more than 25 lakhs। গতিকে চৰকাৰী চাকৰিৰে সৈতে সংস্থাপনৰ জোৰা তাপলি মাৰিব নোৱাৰি। বিকল্প কি হ'ব লাগিব, সেই কথাবোৰ কিন্তু চিন্তন মন্থন কৰাৰ সময় আহি গৈছে। মই যে কৈছোঁ অসমত কেতিয়াও সংস্থাপনমুখী কথা ভবাই নহ'ল, কিহৰ কাৰণে কৈছোঁ? কাৰণ আপোনালোকে নিজে উপলব্ধি কৰিবলৈ চেষ্টা কৰক। আমি ONGCৰ কথা কৈ থাকোঁ, অইলৰ কথা কৈ থাকোঁ, NRLৰ কথা কৈ থাকোঁ। সৰুৰে পৰা পঢ়ি আহিছোঁ সমাজ অধ্যয়নৰ কিতাপখনত যে অসম প্ৰাকৃতিক সম্পদত চহকী। কিন্তু অসমৰ প্ৰাকৃতিক সম্পদৰ গৱেষণা সম্পৰ্কে, অসমৰ প্ৰাকৃতিক সম্পদক লৈ সংস্থাপনৰ সম্ভাৱনা সম্পৰ্কে, অসমৰ প্ৰাকৃতিক সম্পদক লৈ এই অঞ্চলৰ যুৱক যুৱতীকনো কি ধৰণেৰে আগবঢ়াই লৈ যাব পাৰি, সেই চিন্তা কৰিবৰ কাৰণে
আজিলৈকে কোনো পৰিকল্পিত মাইনিং ইনষ্টিটিউটৰ ব্যৱস্থা গোটেই অসমতেই নহ'ল। অসম উত্তৰ পূৰ্বাঞ্চলে 5খন বিদেশী ৰাষ্ট্ৰৰ আমি সীমা চুইছোঁ, চীন, নেপাল, ভূটান, ম্যানমাৰ, বাংলাদেশ। কিন্তু অসম উত্তৰ পূৰ্বাঞ্চলত ক'তো ফৰেন পলিচিৰ বিষয়ে পঢ়িবৰ কাৰণে, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কাৰণে পঢ়িবৰ কাৰণে কোনো ধৰণৰ উন্নত ব্যৱস্থা নাই, গৱেষণাৰ কাৰণে কোনো ধৰণৰ উপায় নাই। আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ পাহাৰসমূহ, আমাৰ পথাৰসমূহ বনৌষধিৰ ক্ষেত্ৰত ইমান চহকী, কিন্তু মেডিচিনেল প্লেণ্ট ৰিচাৰ্চ ইনষ্টিটিউটৰ ধাৰণা অসমত এতিয়াও নাহিলে। অসমৰ বনৌষধি সম্পৰ্কে গৱেষণা কৰিবলৈ কোনো বনৌষধি গৱেষণা প্ৰতিষ্ঠানৰ কথা কোনোখন চৰকাৰে কেতিয়াও নাভাবিলে। অৰ্থাৎ যিসমূহ বিষয়ক লৈ অসমত সংস্থাপন সৃষ্টিৰ সম্ভাৱনা আছিল, সেই বিষয়সমূহক লৈ আমি কেতিয়াও পৰিকল্পিতভাৱে আগবঢ়া নাই। সেইবোৰ ক্ষেত্ৰত দেৰি হৈছে, এতিয়াও আমি দাবী কৰি আছো। কিন্তু আমি এতিয়া নতুনকৈ এটা দাবী কৰিবলৈ আৰম্ভ কৰিছো, কাৰণ আমি সকলোৱে দেখিছো যে অসমত এডভান্টেজ আছাম 2.0 পাৰ হৈ গৈছে। 5 লাখ কোটিৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। সেইটোতো ডাঙৰকৈ হৈ গ'ল, সকলোৱে দেখিলো। 5 লাখ কোটি যদি অসমত বিনিয়োগ হয় ভাল কথাও, কিন্তু তাত আমাৰ এটা প্ৰশ্ন আছে যে 5 লাখ কোটি টকাৰ যেতিয়া বিনিয়োগ হ'ব, অসমৰ পানী, অসমৰ মাটি ব্যৱহাৰ কৰি যেতিয়া ইয়াত উদ্যোগ হ'ব, সেই উদ্যোগবোৰত যিবোৰ চাকৰি বাকৰিৰ সৃষ্টি হ'ব, সেই চাকৰি বাকৰিবোৰ কৰিবৰ কাৰণে যিবোৰ ডিগ্ৰী লাগিব, সেইবোৰ পাঠ্যক্ৰম আমাৰ শিক্ষানুষ্ঠানসমূহত আছে নে নাই? আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি, আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি, আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত সেইবোৰ বিষয় আছে নে নাই? নে চাকৰি সৃষ্টি হ'ব আৰু কেৱল তৃতীয় বৰ্গৰ, চতুৰ্থ বৰ্গৰ চাকৰিকেইটা অসমীয়া ল'ৰা ছোৱালীয়ে হাবাথুৰি খাব লাগিব আৰু বিষয়া পৰ্যায়ৰ সকলো চাকৰিৰ কাৰণে অসমৰ বাহিৰৰ পৰাই মানুহ আহিব লাগিব? সেই প্ৰশ্নটো আমি উঠাইছো আৰু চৰকাৰক সেইকাৰণে আমি কৈছো যে যিবোৰ বিষয় পঢ়িলে আমাৰ ল'ৰা ছোৱালীয়ে অসমত সৃষ্টি হ'ব পৰা সেই উদ্যোগসমূহত সংস্থাপন লাভ কৰিব, সেই বিষয়সমূহ আমাৰ শিক্ষানুষ্ঠানসমূহত উপলব্ধ কৰিব লাগে আৰু তাৰ কাৰণে এটা ইণ্ডাষ্ট্ৰী একাডেমিয়া লিংকেজ স্থাপন কৰিব লাগে। সেই কথাটো আমি চৰকাৰক দাবী জনাইছো। এতিয়া শিক্ষাৰ দিশত কৈ থাকিলে হিচাপ নাই, বহু সমস্যা আছে, কিন্তু সমস্যাতকৈ বেছি আমি সম্ভাৱনাৰ কথা পাতিব লাগে। আৰু মই সম্ভাৱনা এটাৰ কথা কৈ মোৰ ক'বলগীয়াখিনি সামৰিব বিচাৰিছো। নতুন ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁলোকৰ আগত আৰু বেছি ভাষণ দিব লগা নাই। তেওঁলোকৰ মাৰ্কশ্বিট আমাতকৈ বেছি শক্তিশালী, তেওঁলোক আমাতকৈ পঢ়া শুনাত বেছি মেধাৱী। খালি জীৱনৰ অভিজ্ঞতাৰ সৈতে আমি তেওঁলোকতকৈ অলপ বেছি অভিজ্ঞ। সেইটো অভিজ্ঞতাও তেওঁলোকৰ লাহে লাহে হৈ যাব। গতিকে তেওঁলোকক মই বৰ বিশেষ জ্ঞানগৰ্ভ বক্তব্য দিবই বিচৰা নাই। শেষত ছাত্ৰ সন্থাৰ এটা প্ৰকল্পৰ কথা কৈ আমি ক'বলগীয়াখিনি সামৰিছো। যিখিনি সময়ত আমি প্ৰায়ে চৰ্চা কৰি থাকো যে অসমৰ পৰা আমি বেছিকৈ UPSCত স্থান লাভ নকৰোঁ, অসমৰ পৰা UPSCত বেছিকৈ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত নবহে, সেই পৰিৱেশটো সলনি কৰিবৰ কাৰণে ছাত্ৰ সন্থাই এটা উদ্যোগ ল'বলৈ আমি আৰম্ভ কৰিছোঁ। অসমৰ পৰা এচাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰাৰ মানসেৰে সৈতে আৰু অসমৰ পৰা যাতে অধিক ছাত্ৰ ছাত্ৰী অসম উত্তৰ পূৰ্বাঞ্চলৰ পৰা যাতে UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষাত অংশগ্ৰহণ কৰে, সেই উদ্দেশ্যৰে সৈতে, সেই সংকল্পৰে সৈতে সদৌ অসম ছাত্ৰ সন্থাই আমি এটা প্ৰকল্প হাতত লৈছোঁ। প্ৰকল্পটোৰ নাম হৈছে প্ৰত্যাশা। এই প্ৰত্যাশা প্ৰকল্পৰ জৰিয়তে অসমৰ পৰা 26 গৰাকী আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ পৰা 2 গৰাকীকৈ 14 গৰাকী, মুঠ 40 গৰাকী ছাত্ৰ ছাত্ৰীক UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণ ল'বৰ কাৰণে আগশাৰীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ছাত্ৰ সন্থাই প্ৰতি বছৰে দিল্লীলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু দিল্লীত তেওঁলোকৰ পঢ়া শুনাৰ মাচুল, তেওঁলোকৰ নামভৰ্তিৰ মাচুল, পাঠ গ্ৰহণৰ মাচুল, টেষ্ট চিৰিজৰ খৰচ সম্পূৰ্ণ সদৌ অসম ছাত্ৰ সন্থাই বহন কৰাৰ উপৰিও দিল্লীত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাত তেওঁলোকক প্ৰতিগৰাকীকে মাহে 12,000 টকাকৈ ষ্টাইপেণ্ড অৰ্থাৎ জলপানী প্ৰদান কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু একে সময়তে আজি 24 মে যিখিনি সময়ত এই অনুষ্ঠানটোৰ আয়োজন হৈ আছে, আজি দিনৰ ভাগত UPSCৰ 2026 বৰ্ষৰ প্ৰিলিমছ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে। আমি পাতিয়ে থাকোঁ, বিহাৰৰ পৰা বহুতে পায়, তামিলনাডুৰ পৰা বহুতে পায়। আমি নাপাতা কথাটো হৈছে বিহাৰৰ পৰা যোৱা বছৰ 2025 চনত UPSCৰ প্ৰিলিমছত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 44,000। 44,000 যদি পৰীক্ষা দিয়ে 50 জনে পোৱাটো কি ডাঙৰ কথা। 2024 চনত তামিলনাডুৰ পৰা প্ৰায় 57 জনে পাইছিল। মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল 25,000।
আমাৰ কিমান সংখ্যাটো পাবলৈ নাই কেইশমান হ'ব চাগে গতিকে আজি প্ৰিলিমছ আছিল 2024 বৰ্ষৰ আৰু আজি আমি ঘোষণা কৰিছো যে প্ৰিলিমছ যিসকল অসম সন্তানে উত্তীৰ্ণ হ'ব তেওঁলোকৰ 25 গৰাকীক মেইনছ আৰু ভাইভাৰ প্ৰস্তুতিৰ কাৰণে উন্নত প্ৰশিক্ষণৰ কাৰণে ছাত্ৰ সংখ্যাই প্ৰতি গৰাকীকে 50,000 টকাকৈ আমি জলপানী আগবঢ়াম আমাৰ এটাই লক্ষ্য এটাই উদ্দেশ্য যে অসমৰ পৰা অধিক হাৰত ছাত্ৰ ছাত্ৰী সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে ভাল ভাল চাকৰিবোৰ কৰিব লাগে আৰু মই বিচাৰো যে এই সকল ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰাও এনেকুৱা ভাল প্ৰশাসনিক বিষয়া ওলাওক ভাল চিকিৎসক ওলাওক ভাল অভিযন্তা ওলাওক তাৰ সমান্তৰালভাৱে ভাল খেলুৱৈ ভাল ৰাজনীতিবিদ ভাল সাংবাদিকো ওলাওক সকলো প্ৰেক্ষাপটতে ছাত্ৰ সন্থাৰ এটাই চিন্তা যে অসমৰ ল'ৰা ছোৱালীয়ে নেতৃত্ব দিয়ক আৰু সেই চিন্তাৰে সৈতে আমি আগবাঢ়িব বিচাৰিছো মই আৰু দীঘলীয়া কথা ক'ব বিচৰা নাই এণ্ড I would like to welcome back Mr. Paswan sir to Assam again. When you told me that Tiwari sir stated about me to you, I was just astonished because I met him once or twice while he was serving as ED in Assam. So I'm glad to know that he remembers me. And I believe that being an ED of Assam is a huge responsibility. At the same time, I must state my mind to you that when it comes to ONGC, people of Assam are quite sentimental about ONGC. And it creates both agony and angst when there are discussions going on, when we hear that this Assam office may be shifted, ONGC may be privatized, it may be died down. So these discussions create a sense of fear among the people of Assam. So I would like to entrust on behalf of the people of Assam and Sibsagar locality in particular, I would like to entrust our responsibility on you that under your leadership as ED, this fear should be died down, put out for once and all. ONGC must remain an asset to people of Assam and the state at large. And also, as All Assam Students Union, it's my firm hope in front of you that I may not ever approach you for any individual benefits. You will not find me coming to you for asking for a rig, asking for a contract, or asking you to include 2 tankers in my name. But when it comes to the interest of the people of Assam at large, and when we feel that there is a sense of apprehension, ONGC may die down or ONGC may be shifted from Assam, trust me, mark my words, as All Assam Students Union President, I would like to ensure that I will be standing in front of you like an invisible and invincible shield. We will not allow ONGC to die down, this is for sure. আৰু পুনৰবাৰ আপোনালোক আটাইকে অভিনন্দন জ্ঞাপন কৰিছোঁ ONGCৰ পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যন দীৰ্ঘজীৱী হওক 50 বছৰ এটা সংগঠন জীয়াই থকাটো সৰু কথা নহয় এই 50 বছৰ আপোনালোকৰ কাৰণে সোণালী সময় ভৱিষ্যতৰ 25 বছৰৰ কাৰণে ৰূপৰেখা অংকন কৰিবলৈ আৰু মনোহক ছাত্ৰ সংখ্যাই আপোনালোকৰ এই যাত্ৰাত হাতে হাত ধৰি আগবাঢ়ি যাব বুলি কথা দি পুনৰবাৰ অভিনন্দিত ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ আমি একেলগে আছিলোঁ একেলগে আছোঁ একেলগে থাকিম হাতে হাত ধৰি আগবাঢ়িম সফলতাৰ আকাশ চুমিম ধন্যবাদ জয় অসম